হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই দিয়ক। এয়া আজি দেখিছে ন, এইখন মই শৰাই সাজিছোঁ। বুট মাহ, কল, আপেল, কমলা, তাৰপিছত ধূপ দিছোঁ আৰু এয়া যে 5 টেমা চাউল লৈছোঁ। মানে আমাৰ সম্পৰ্কীয় দাদা এজনৰ আজি শ্ৰাদ্ধ। প্ৰথম এবছৰ হ'ল তেওঁ ঢুকুৱা। এই শ্ৰাদ্ধত এইবোৰ দিব লাগে আৰু কি একদম যে আমাৰ আখোজ খাটা, সেইকাৰণে আমি চাউল 5 টেমাকৈ বাবুনক দিয়া যায়। ঘৰৰ মানুহখিনি সকলোৱে নহয়। এই যে ফটোখন দেখালোঁ, এইজনে দাদাজন বাবুন আহিছে। বাবুনে আৰু এইবোৰ যা যোগাৰ কৰি আছে, যিহেতু জানেই সকলোৱে শ্ৰাদ্ধৰ যা যোগাৰটো বহুত লাগে। দুজন বাবুনে এইবোৰ যোগাৰ কৰি আছে। আমি গ'লোঁ, অলপ সময় বহিলোঁ। তাৰপিছত চাহ দিলে, এনেকৈ মিঠাই নিমকি এনেকৈ চাহ। তাৰপিছত চাহ তাহ খাই তামোল খালোঁ। খাই লৈ অলপ আছোঁ, যিহেতু ঘৰৰে কাজ। অলপ বহাৰ পিছত শ্ৰাদ্ধ হোৱাৰ পাছত এয়া প্ৰসাদ দিলে। শৰাইবোৰ যে আমি দিছিলোঁ, তেনেকৈ অলপ প্ৰসাদ দি পেলাই শৰাইবোৰ আকৌ ৰিটাৰ্ণ কৰি দিয়ে। তাৰপিছত আৰু ভাত বহিল ৰাইজৰ মানুহৰ লগত, আমিও বহিলোঁ। বেছি ঠাই আছিল যিহেতু আমাকো বহিব দিলে, বহিলোঁ। এনেকৈ ভাত, দালি, তৰকাৰী, মুড়িঘণ্ট, মাছ মাংস, এনেকৈ ভাতখিনি খাই লৈ পেলাই আমি হাতত এখন তামোল লৈ গুচি আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।